তোমাৰ যিটো বিষয়ৰ প্ৰতি বেছি ভয়, জীৱনে তোমাক সেইটোৰ সন্মুখীন কিবা নহয় কিবা প্ৰকাৰে কৰাবই। কুন্তীপুত্ৰ অৰ্জুনেও যুদ্ধক্ষেত্ৰত আত্মীয় স্বজনক দেখি পলাবলৈ উদ্যত হৈছিল, কিন্তু ভগৱান শ্ৰীকৃষ্ণই তেওঁক যুদ্ধৰ মাজত থিয় কৰাই দিছিল। কিয় জানা? কাৰণ যি ভয়ৰ পৰা তুমি আমি পলাই ফুৰোঁ, সেই ভয়ে তোমাক শাসন কৰি থাকে। তুমি ৰিজেকশ্যনৰ ভয় খোৱা, জীৱনে তোমাক ৰিজেক্ট কৰিব বুলি। কিন্তু তুমি অকলশৰীয়া হ'বলৈ যেতিয়া ভয় খোৱা, জীৱনে তোমাক কিছু সময়ৰ বাবে হ'লেও অকলশৰীয়া কৰি ৰাখিবই। সেইটো শাস্তি বুলি নাভাবিবা, এইটো হৈছে জীৱনৰ এটা শিক্ষা, ট্ৰেইনিং। যিদিনা তুমি ভয়ৰ মুখামুখি হ'বা, তোমাৰ এই ভয়টো, সেইদিনাই ভয় তোমাৰ সৰু হৈ যাব। তুমি এতিয়াও কিবা এটাৰ পৰা পলাই আছা, ভয় কৰি আছা, কমেণ্টত এটা শব্দ লিখা। ভালে থাকা।